ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত কেৱল প্ৰতিশ্ৰুতি ৰাজ্যৰ মন্ত্ৰীগোটে কেন্দ্ৰীয় চৰকাৰক দাখিল কৰাই নাই প্ৰতিবেদন বিধানসভাত উন্মোচন ছয় জনগোষ্ঠীক লৈ চৰকাৰৰ আন্তৰিকতাৰ অভাৱৰ তথ্য কেন্দ্ৰীয় চৰকাৰেও গুৰুত্বহীন কৰিলে জনজাতিকৰণৰ প্ৰতিশ্ৰুতি ছয় জনগোষ্ঠীয়ে পাবনে জনজাতিকৰণৰ মৰ্যাদা 2019 চনৰ 4 এপ্ৰিল স্থান মঙ্গলদৈ লোকসভা নিৰ্বাচনৰ বৃহৎ প্ৰচাৰ সভা এই প্ৰচাৰ সভাতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি ঘোষণা কৰিছিল প্ৰথমে শুনক हमारी सरकार 6 समुदायों आहोम मटक मोरान सूतिया कोच राजवंशी और चाय जनगोष्ठी को जनजाति का दर्जा देने पर भी काम कर रही है इसके लिए राज्यसभा में बिल लाने का काम भी हमारी सरकार ने किया है मैं ये भी साफ कर दूं कि इन 6 समुदायों को ट्राइब का दर्जा देते समय ये भी सुनिश्चित किया जाएगा कि असम की वर्तमान जनजातियों के हितों उनके अधिकारों की पूरी तरह रक्षा होगी ये मेरा वादा है 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত আৰম্ভ হৈছে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদাৰ দাবীত আন্দোলন শেহতীয়াকৈ দুই এটা সংগঠনে অসম বন্ধৰ দৰে কাৰ্যসূচী ঘোষণা কৰিছিল যদিও চৰকাৰৰ আশ্বাসত উক্ত কাৰ্যসূচী বাতিল কৰে কিন্তু আহোম চুতীয়া মৰাণ মটক কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদাৰ দাবীত আন্দোলন তীব্ৰতৰ হোৱাৰ উপক্ৰম হ'বৰ সময়তে অসম বিধানসভাত উন্মোচিত হৈছে জনজাতিকৰণক লৈ চৰকাৰৰ আন্তৰিকতাৰ অভাৱৰ কথা বৃহস্পতিবাৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ তৃতীয় দিনা অসম গণ পৰিষদৰ বিধায়কদ্বয় পুনাকন বৰুৱা আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ প্ৰশ্নত জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ উত্তৰতে এই কথা প্ৰকাশ কৰে দুয়োগৰাকী বিধায়কৰ প্ৰশ্ন আছিল আহোম মৰাণ মটক চুতীয়া কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদানৰ বাবে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াৰ উত্তৰ দি বিভাগীয় মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কয় ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰক্ৰিয়াটো কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন হৈ আছে কেন্দ্ৰীয় চৰকাৰে এই বিষয়ত ৰাজ্য চৰকাৰক এখন মন্ত্ৰী গোটৰ কমিটি গঠন কৰি ৰাজ্যত বৰ্তমানে থকা জনজাতিসকলৰ সুবিধাসমূহ কৰ্তন নোহোৱাকৈ ছয় জনগোষ্ঠীক কেনেকৈ জনজাতিকৰণ কৰিব পাৰি সেই সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছে যোৱা চৰকাৰৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গঠিত কমিটিখনে ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ লগত এই বিষয়ত আলোচনা কৰিছে মন্ত্ৰীগৰাকীয়ে লগতে কয় বৰ্তমানৰ চৰকাৰে এই বিষয়ত তেওঁৰ অধ্যক্ষতাত এখন মন্ত্ৰী গোটৰ কমিটি গঠন কৰি দিছে কিন্তু এই কমিটিয়ে এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰা নাই তেওঁ আৰু কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সম্পৰ্কত ৰাজ্য চৰকাৰৰ কৰিবলগীয়া সকলোখিনি কাম সম্পূৰ্ণ হোৱা নাই উল্লেখ্য যে 2014 চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ এটা প্ৰধান প্ৰতিশ্ৰুতি আছিল ছয় জনগোষ্ঠীৰ জনজাতিকৰণ 2016 চনৰ বিধানসভা নিৰ্বাচনৰ আগত কেন্দ্ৰীয় চৰকাৰে গৃহ বিভাগৰ বিশেষ সচিব মহেশ কুমাৰ সিংলাৰ নেতৃত্বত গঠন কৰিছিল এখন বিশেষ কমিটি সিংলা কমিটিৰ পাছত জনজাতিকৰণৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে 2019 চনৰ জানুৱাৰী মাহত তদানীন্তন শিক্ষা স্বাস্থ্য আদি বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গঠন কৰি দিয়ে মন্ত্ৰী গোটৰ কমিটি 2020 চনৰ অক্টোবৰ মাহত এই কমিটিয়ে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত নিজৰ প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল কিন্তু 2022 চনৰ নৱেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰৰ জনজাতি কল্যাণ দপ্তৰ মন্ত্ৰী অৰ্জুন মুণ্ডাই স্পষ্ট কৰি দিয়ে যে অসম চৰকাৰৰ মন্ত্ৰীগোটে জনজাতিকৰণ সন্দৰ্ভত প্ৰতিবেদনই দাখিল কৰা নাই 2021 চনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বহিল মুখ্যমন্ত্ৰীৰ আসনত আনহাতে মন্ত্ৰীগোটৰ অধ্যক্ষৰ দায়িত্ব দিয়া হয় মন্ত্ৰী ডক্টৰ ৰণোজ পেগুক কিন্তু ডক্টৰ ৰণোজ পেগু অধ্যক্ষাধীন মন্ত্ৰীগোটেও বৰ্তমান কেন্দ্ৰীয় চৰকাৰক দাখিল কৰা নাই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত প্ৰতিবেদন যি কথা বৃহস্পতিবাৰে বিধানসভাত উন্মোচিত হয় সেয়ে এতিয়া ক'ব পাৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হৈ পৰিছে সুদূৰ পৰাহত নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট